নমস্কাৰ সকল পিকে এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ অসমীয়াৰ পাঠ নং 13 তেজীমলা। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। প্ৰথমে কৈছে যে 1 নম্বৰখিনি যে একোটিকৈ বাক্যত উত্তৰ লিখে। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে তেজীমলাক কোনে টোপনিৰ পৰা উঠা বুলি কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে পুৱাৰ মলয়াই তেজীমলাক টোপনিৰ পৰা উঠা বুলি কৈছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে তেজীমলাই মাতিলে কি আহি হাতত পৰিছিল। ইয়াৰ উত্তৰটো লিখিম যে তেজীমলাই মাতিলে পাৰ জুৰি আহি হাতত পৰিছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ক নম্বৰ প্ৰশ্নটো কৈছে যে মানুহৰ চোতালত কি ফুলিলে বুলি কবিয়ে কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে মানুহৰ চোতালত মাধুৰী ফুটিলে বুলি কবিয়ে কৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো কৈছে যে প্ৰশ্নটো তেজীমলাই কি হৈ মানুহৰ পৰা দূৰৈত শিপাই ৰৈছে। ইয়াৰ উত্তৰটো লিখিম যে তেজীমলাই পাৰিজাত হৈ মানুহৰ পৰা দূৰৈত শিপাই ৰৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নখিনি কৈছে যে তেজীমলা সাধুটো কাৰ ৰচনা। ইয়াৰ উত্তৰটো লিখিলে হ'ল যে তেজীমলা সাধুটোৰ লক্ষীনাথ বেজবৰুৱাৰ ৰচনা। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 2 নম্বৰ প্ৰশ্নটো কৈছে যে কবিতাটোৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে জোনাকী যুগৰ ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ তেজীমলা নামৰ কবিতাটোৰ জৰিয়তে মানুহ আৰু প্ৰকৃতিৰ মাজত থকা অনুভূতি পাৰ্থক্য অতি সুন্দৰ ৰূপত তুলি ধৰিছে। মাহীমাকৰ অত্যাচাৰত মানুহৰ ছোৱালী তেজীমলাই পানীত পাৰিজাত ফুল হৈ ফুলি থাকিব লগা হৈছিল। সেই সময়ত তেজীমলাক প্ৰকৃতিয়ে অতি সুন্দৰকৈ লালিত পালিত কৰিছিল। ৰাতিপুৱাৰ মলয়া বতাহে তেজীমলাক জগাই দিছিল। তেজীমলাৰ পোহনীয়া পাৰ চৰাইজুৰি হৰিণা পোৱালি শৰালী পোৱালি মৰমৰ সখীয়েক এই সকলোৰে পৰা মাহীমাকে আঁতৰ কৰি দিছিল। কবিয়ে সন্দেহ কৰিছে এইবোৰক জানো তেজীমলাই আকৌ লগ পাব। হে প্ৰকৃতিৰ বুকুতে তেজীমলাই ধুমুহা বতাহে অপকাৰ কৰিব নোৱাৰাকৈ দকৈ শিপাই লৈ প্ৰকৃতিকে বিশ্বাস কৰি পাৰিজাত ফুল হৈ ফুলি আছিল। কিন্তু এদিন তেজীমলাই দূৰৈত সাউদৰ নাও দেখা পাই মন চঞ্চল কৰিছিল। কিন্তু মানুহৰ মৰমৰ মাজত যে স্বাৰ্থ লুকাই আছে সেই কথা অনুভৱ কৰি পাৰিজাতৰূপী তেজীমলাই মানুহে ফুলৰ আদৰ নাজানে বুলি কৈ নাৱৰীয়াই লগত যাবলৈ অস্বীকাৰ কৰিছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 3 নম্বৰ প্ৰশ্নখিনি কৈছে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে মৰমৰ পানী নোহোৱাকৈ ঠাইত কেনেকৈ বিশ্বাস থয় হে তেজীমলা দূৰতে শিপাই পাৰিজাত হৈ ৰয়। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে উক্ত কথাফাকি আমাৰ পাঠ্যপুথি আপোন পাঠৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা তেজীমলা নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। ইয়াত কবিয়ে মাহীমাকৰ অত্যাচাৰত মানুহৰ প্ৰতি বিশ্বাস নাইকিয়া হৈ যোৱা তেজীমলাৰ বিষয়ে এইদৰে কৈছে। মাহীমাকৰ অন্তৰত তেজীমলাৰ প্ৰতি অলপো মৰম নাছিল। তেজীমলাক মাহীমাকৰ ইমানেই বেয়া পাইছিল যে দেউতাক নিচিনা এজনী সহজ সৰল ছোৱালীক মাহীমাকে মাৰি পেলাবলৈ চেষ্টা কৰিছিল। ফলস্বৰূপে তেজীমলাক ধান বঢ়াবলৈ লগাই দি নিজে ঢেঁকী দি তেজীমলাৰ হাত ভৰি মূৰ সকলোতে ঢেঁকীৰে খুন্দি তেজীমলাক মৃতপ্ৰায় কৰিলে আৰু গাঁতত পুতি থলে। তেজীমলাই বুজি পালে যে মাহীমাকে তাইক অকণো মৰম নকৰে। সুবিধা বুজি দেউতাকৰ চকুৰ আগৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা চলাই আছে। গতিকে তেজীমলাই মানুহৰ মাজত পৰা আঁতৰি আহি প্ৰকৃতিৰ বুকুত আশ্ৰয় গ্ৰহণ কৰিছে। নদীৰ বুকুত পাৰিজাত ফুল হৈ থাকি প্ৰকৃতিৰ মৰমৰ মাজত আনন্দ লভিছে। যাতে ধুমুহা বতাহে উভালি দিব নোৱাৰে তাৰ বাবে নদীৰ তলত সৈতে শিপাই ভালদৰে খামুচি ধৰিছে। পুনৰ আকৌ তেজীমলাৰ মানুহৰ মাজলৈ উভতি যোৱাৰ অকণো ইচ্ছা নাই। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো দি আছে যে ইয়াৰ পিছৰটো খ নম্বৰটো দিয়া আছে যে হাতে নেমেলিবি ফুল নিচিঙিবি কৰে নাৱৰীয়া তই মানুহে ফুলৰ কি জানে আদৰ তেজীমলাহে মই। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে উক্ত কথাফাকি আমাৰ পাঠ্যপুথি আপোন পাঠৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা তেজীমলা নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিয়ে তেজীমলা নদীত পাৰিজাত ফুল হৈ ফুলি থাকোঁতে তেতিয়া নাৱৰীয়াজনে ফুল ছিঙিবলৈ হাত মেলিছিল। তেতিয়া তেজীমলাই
এই কথাখিনি কৈছিল। তাৰপিছত লিখিব লাগিব যে তেজীমলাক ঘৰত কোনো মাহীমাকৰ সৈতে ৰাখি দেউতাক আৰু তেজীমলাৰ স্বামী বাণিজ্য কৰিবলৈ নদীৰে বহু দূৰলৈ গৈছিল। মাহীমাকে তেজীমলাক অকলে পাই তাইৰ মনৰ কামনা পূৰ্ণ কৰিবলৈ ঠিক কৰিছিল। তেজীমলা আহি মাহীমাকৰ চকুৰ কটা দাঁতৰ শাল কেনেকৈ তাইক চকুৰ আগৰ পৰা আঁতৰি কৰিব পাৰে সদায় সেই চিন্তাত মগ্ন আছিল। দেউতা নোহোৱা হোৱাত সেই সুযোগ ওলাল। ধান বন্ধাৰ বুদ্ধি কৰি তেজীমলাক মাৰি নদীত পেলাই দিলে আৰু তেজীমলা পাৰিজাত ফুল হৈ ফুলি থাকিল। তেতিয়া ফুলৰূপী তেজীমলাক নাৱৰীয়াই ছিঙিবলৈ গৈছিল। তেতিয়া মানুহৰ ওপৰত বিশ্বাস হেৰুৱাই তেজীমলাই নাৱৰীয়াক ফুল ছিঙিবলৈ বাধা দিছিল। কাৰণ মানুহে ফুলৰ আদৰ নাজানে। ফুল ছিঙি আনি তাৰ হাতেৰে মোহাৰি পেলাই দিয়ে আৰু মানুহে গছকি ৰাস্তাত পেলাই থৈ যায়। তাৰপিছত ৪ নম্বৰ প্ৰশ্নটো কৈছে যে শাৰী তুলি ছিঙি মোহাৰি পেলালে মানুহৰ মৰমো নাই। কোনে কাক শাৰী তুলি ছিঙি পেলালে বুলি কবিয়ে কৈছে লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে তেজীমলাৰ মাহীমাকে তেজীমলাক শাৰী তুলি ছিঙি মোহাৰি পেলালে বুলি কবিয়ে কৈছে। এনেকৈ বাক্য লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ৫ নম্বৰ প্ৰশ্নটো কৈছে যে তেজীমলাক কোনে কেনেদৰে ৰাখিছিল কবিতাটোৰ সহায়ত লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিলে হ'ল যে তেজীমলা এগৰাকী মাক নোহোৱা ছোৱালী। দেউতাকে দ্বিতীয় বিবাহ কৰোৱাত তেজীমলাৰ মাহীমাকে তাইক এনেদৰে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে যে তেজীমলাৰ শান্তি নোহোৱা হ'ল। অৱশেষত দেউতাকৰ অনুপস্থিতিত তেজীমলাক মাৰি শাৰী তুলি ছিঙি মোহাৰি পানীত পেলাই দিলে। তাত তেজীমলাই এপাহি ধুনীয়া পাৰিজাত ফুল হৈ থাকিল আৰু প্ৰকৃতিৰ বুকুত থকা নানা বস্তু তেজীমলাক মৰমে আৱৰি ৰাখিছিল। পানীত থকা পানীৰ লতা, পানীৰ পোৱালি, সোণালী ৰূপালী মাছ, মলয়া, বতাহ আদি সকলোৱে তেজীমলাৰ লগত উমলি জামলি মৰমে আৱৰি ৰাখিছে। এনেকৈ লিখিলে বাক্য লিখিলে হৈ যাব। তাৰপিছত ৬ নম্বৰখিনি কৈছে যে প্ৰশ্নখিনি যে সমাৰ্থক শব্দ লিখা। প্ৰথমে দি আছে যে বেথা এইটো হৈছে সমস্যা, তাৰপিছত বাতৰি হৈছে খবৰ, তাৰপিছত চকুলো হৈছে অশ্ৰু, তাৰপিছত হাঁহি হৈছে হাঁচি, তাৰপিছত পুষ্প মানে অৰ্থাৎ ফুল, তাৰপিছত ভাও মানে অভিনয় কৰা, বায়ু মানে বতাহ, সখী মানে বান্ধৱী। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ ৭ নম্বৰখিনি কৈছে যে বিপৰীত শব্দ লিখে। ইয়াৰ প্ৰথমটো দিয়া আছে যে আমাৰ বিসৰ্জন মানে হৈছে আবাহন, সন্ধিয়া মানে হৈছে ৰাতিপুৱা, তাৰপিছত আশা হৈছে নিৰাশা, তাৰপিছত বিশ্বাস হৈছে অবিশ্বাস, তাৰপিছত স্বপ্ন হৈছে দিঠক। ৮ নম্বৰখিনি কৈছে যে চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। কিয় কোৱা হয় শিক্ষকক সুধি জানি লোৱা। ইয়াৰ উত্তৰটো এনেকৈ লিখিলে হ'ল যে চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম আছিল প্ৰতিমা। সেইকাৰণে তেখেতক প্ৰতিমা খনিকৰ বোলা হৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ৯ নম্বৰখিনি কৈছে যে ইয়াৰ পিছত বাক্য ৰচনা কৰা। ইয়াৰে প্ৰথমটো দিয়া আছে যে বুকুৰ কুটুম। ইয়াৰে প্ৰথমটো আমি এইটো লিখিব লাগিব এনেকৈ যে মাকৰ বুটুম কুটুম ল'ৰাটোৰ মৃত্যুত মাক পাগলী হৈ গ'ল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দি আছে যে মাটিৰ মানুহ। এইটো এনেকৈ লিখিলে হ'ল যে গজেন সঁচাকৈয়ে মাটিৰ মানুহ। তাৰপিছতটো দি আছে যে বিধিৰ লিখন। এইটো লিখিব লাগিব যে বিধিৰ লিখন কোনেও খন্দাব নোৱাৰে। বিনা মেঘে বজ্ৰপাত। এইটো লিখিব লাগিব যে মানুহজন বিনা মেঘে বজ্ৰপাত হৈ ঢুকাল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 11 নম্বৰটো কৈছে যে এটা শব্দত প্ৰকাশ কৰা। ইয়াৰে প্ৰথম ক নম্বৰটো দি আছে যে আকাশ চুব পৰা। এইটো লিখিব লাগিব যে আকাশ চুম্বী। তাৰপিছত খ নম্বৰটো দি আছে যে একে মাকৰ সন্তান তাক সহোদৰ বুলি কয়। ক নম্বৰটো দি আছে যে কাৰো নাম নধৰাকৈ পৰা গালি তাক কয় গোৱাল গালি। তাৰপিছত খ নম্বৰটো দি আছে যে নাৱৰে বেপাৰ কৰা বেপাৰী তাক কয় সদাগৰ। তাৰপিছত ঙ নম্বৰটো কৈছে যে বেলি উঠাৰ আগৰ সময় তাক কয় দকমকালি। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।